হাজাৰ হাজাৰ ভক্তৰ সমাগমেৰে গোলাঘাটত তৃতীয়বাৰৰ বাবে অনুষ্ঠিত হ'ব শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা 2025। হৰে কৃষ্ণ নামসত্ৰ সংঘ গোলাঘাটৰ উদ্যোগত অহা 27 জুনৰ পৰা 5 জুলাই 2025লৈ অনুষ্ঠিত হ'ব লগা পবিত্ৰ ৰথ যাত্ৰাৰ শুভোদ্বোধন কৰিব ঢেকিয়াল মাহৰা সত্ৰৰ সত্ৰাধিকাৰ গণেশ গোস্বামীয়ে। ৰথ যাত্ৰাক কেন্দ্ৰ কৰি সাজু হৈ উঠিছে সম্পূৰ্ণ কাঠেৰে নিৰ্মিত এভাগী অত্যাধিক কাৰিকৰী সম্পন্ন ৰথ। 27 জুনৰ ৰথ যাত্ৰাত মন্ত্ৰী অজন্ত নেওগ, মন্ত্ৰী অতুল বৰা, বিধায়ক মৃণাল শইকীয়া, বিধায়ক বিশ্বজিৎ ফুকন, বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ লগতে হৰে কৃষ্ণ নামসত্ৰ সংঘৰ ধৰ্মগুৰু আৰু গোলাঘাটৰ লগতে দেশ তথা ৰাজ্যৰ বহু ভক্ত। সমূহ ৰাজ্যৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰি আজি এখনি সংবাদমেল সম্বোধন কৰে উদযাপন সমিতিয়ে। আপোনালোকক আমি সগৌৰৱে জনাব বিচাৰিছোঁ যে গোলাঘাটত তৃতীয়বাৰ বাবে আমি ইতিমধ্যে শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা 2025 আমি অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আৰু এই শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰা সমগ্ৰ ভাৰত তথা বিশ্বৰ লগত আমি সংগতি ৰাখি আমাৰ একেটা তাৰিখত অৰ্থাৎ 27 জুনৰ পৰা আৰম্ভ হ'ব আৰু 5 জুলাইত সমাপ্ত হ'ব। হৰে কৃষ্ণ নামসত্ৰ সংঘ গোলাঘাটৰ উদ্যোগত আৰু গোলাঘাটবাসী ৰাইজৰ সহযোগত ইতিমধ্যে আমাৰ এই তৃতীয় সংখ্যক শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ কাৰ্যসূচীসমূহ ইতিমধ্যে আমি আপোনালোকক অৱগত কৰিছোঁ, আপোনালোকৰ হাতত আমি দিছোঁ। তথাপিও মই যিটো আমাৰ মূল কাৰ্যসূচী সেইখিনি অকণমান মই আপোনালোকক কৈ দিব বিচাৰিছোঁ। যিহেতু 27 জুনৰ দিনাখন আমাৰ ৰথ যাত্ৰা আমি শুভাৰম্ভ কৰিম, গতিকে উদযাপন সমিতিৰ পতাকা উত্তোলন আৰম্ভ হোৱাৰ পিছত আমি আমাৰ যি ৰথ যাত্ৰা আৰম্ভ হ'ব সেই ৰথ যাত্ৰা দিনৰ 2 বজাত আমাৰ ৰথ যাত্ৰাৰ শুভাৰম্ভণি হ'ব আৰু এই ৰথ যাত্ৰাৰ উদ্বোধন কৰিব গোলাঘাট জিলাৰ ঢেকিয়াল মাহৰা সত্ৰৰ সত্ৰাধিকাৰ শ্ৰী শ্ৰী গণেশ গোস্বামী ডাঙৰীয়াই। আৰু আমাৰ এই ৰথ যাত্ৰা আৰম্ভ হ'ব গোলাঘাট নগৰৰ কলেজ তিনিআলিৰ সমীপত যিটো আমাৰ SP পেট্ৰল পাম্প আছে, সেই SP পেট্ৰল পাম্পৰ সন্মুখত আমাৰ ইস্কনৰ এটা আমাৰ গৃহ আছে। সেই ইস্কনৰ গৃহৰ সন্মুখৰ পৰা SP পেট্ৰল পাম্পৰ সন্মুখৰ পৰা আমাৰ ৰথ যাত্ৰা আৰম্ভ হৈ গোলাঘাট নগৰৰ বেজবৰুৱা চাৰিআলিয়েদি গোলাঘাট সদৰ থানাৰ সন্মুখেদি লুকাবৰা কমপ্লেক্স হৈ সুভাষ কলনীত প্ৰৱেশ কৰি আমাৰ এই স্থানত ৰথ ইতিমধ্যে উপস্থিত হ'ব আৰু সেই দিনাৰ পৰা 5 জুলাইলৈকে 4 জুলাইলৈকে 27 জুনৰ পৰা 4 জুলাইলৈকে আমাৰ বিবেকানন্দ সংঘৰ ইয়াত আমাৰ যি মন্দিৰ আছে এই মন্দিৰতে এই আমাৰ 9 দিন পূজা অৰ্চনা চলিব আৰু তাৰপিছত 5 জুলাই আকৌ আমাৰ একেটা সময়ত 5 জুলাইত আমাৰ দিনৰ 3 বজাত আমাৰ একেটা পথেৰে উভতনি যাত্ৰা হৈ আমাৰ যিটো ইস্কনৰ কলেজ তিনিআলি সন্মুখৰ কাষতে ইস্কনৰ এটা গৃহ আছে তাত আমাৰ সামৰণি পৰিব। গতিকে এই আমাৰ 9 দিনীয়া কাৰ্যসূচীত যিখিনি কাৰ্যসূচী আছে সেইখিনিতো সম্পন্ন হ'ব। তাত আমি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিকো আমি নিমন্ত্ৰণ কৰিছোঁ। তাত ইতিমধ্যে আমাৰ মুখ্য পৃষ্ঠপোষক হিচাপে আমাৰ দায়িত্ব অৰ্পণ কৰা শ্ৰীপাদ সুমধুৰ গৌৰ দাস ব্ৰহ্মচাৰী প্ৰভু, তেখেত জ্যেষ্ঠ প্ৰচাৰক হৰে কৃষ্ণ নামসত্ৰ সংঘৰ, তেখেত ইয়াত উপস্থিত থাকিব। শ্ৰীপাদ পুণ্ডৰীকাক্ষ শ্যাম দাস, তেওঁ প্ৰচাৰক হৰে কৃষ্ণ নামসত্ৰ সংঘ অসম প্ৰান্তৰ, তেখেতো ইয়াত উপস্থিত থাকিব আৰু শ্ৰীপাদ যদুপতি শ্যাম দাস সভাপতি ইস্কন ডিব্ৰুগড় তথা মণ্ডল তত্ত্বাৱধায়ক ইস্কন অসম প্ৰান্ত, তেখেতসকল আমাৰ ইয়াত উপস্থিত থাকিব। তাৰ উপৰিও আমাৰ ইয়াত যিহেতু কীৰ্তন হ'ব, ভগৱানৰ গুণানুকীৰ্তন হ'ব, ব্যাখ্যা হ'ব, তাৰ কাৰণে আমাৰ বিভিন্ন প্ৰান্তৰ পৰা সেই যিসকল ধৰ্মগুৰু তেখেতসকলো আহি ইয়াত উপস্থিত হ'ব আৰু গতিকে আমি এই 9 দিনীয়া কাৰ্যসূচীটো সফল কাম কৰি তুলিবৰ কাৰণে আমাক জিলা প্ৰশাসনৰ পৰা আৰম্ভ কৰি আৰক্ষী প্ৰশাসনৰ পৰা আৰম্ভ কৰি গোলাঘাট পৌৰসভাৰ পৰা আৰম্ভ কৰি সকলোৱে ইতিমধ্যে সহযোগিতা আগবঢ়াইছে আৰু আমি সকলোকে আজি আমি নিমন্ত্ৰণ কৰিছোঁ আমাৰ 9 দিনীয়া কাৰ্যসূচীলৈ আপোনালোক আহিব। শ্ৰী শ্ৰী জগন্নাথ ৰথ যাত্ৰাৰ আমাৰ যিসমূহ কাৰ্যসূচী আমি পুৰীত যি ধৰণে হয় আমি পুৰীৰ সদৃশ একেদৰে আমাৰ ইয়াৰ কাৰ্যসূচীখিনি আমি সম্পন্ন কৰিবলৈ চেষ্টা কৰিছোঁ। যিহেতু বিগত 2টা বৰ্ষত সম্পন্ন হৈ গৈছে, এই তৃতীয়বাৰো ইতিমধ্যে আমি আমাৰ এই যি বিবেকানন্দ সংঘ সুভাষ কলনী বেঙেনাখোৱাৰ আমি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হয়। খুব সুন্দৰ এক অনুষ্ঠানৰ আয়োজন হয়। গতিকে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ। ৰথ যাত্ৰাৰ আৰম্ভণি
ইয়াত চলি থকা 9 দিনৰ পূজা অৰ্চনা আৰু ৰথযাত্ৰাৰ উভতনি যাত্ৰা আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। গোলাঘাটৰ পৰা স্মৃতিৰেখা শইকীয়াৰ ৰিপৰ্ট NV Live।